টকা নাই এই দুটা ঘৰৰ চেষ্টা তেনেকুৱা হৈছে আমি কেনেকৈ চলিম মই একো উপায় বিচাৰি পোৱা নাই দেই আৰে অফিচৰ মানুহবিলাক কি হলো এই দোকানলৈ যে লগাব আৰু আমাৰ পিয়ন দা এই তেওঁ যে আমাৰ নিজৰ কথা আছে দেই এই তেওঁ যে আহিব লাগিছিল কৃষ্ণ কৃষ্ণ ইমান বছৰে দোকানখন চলালো ভাল দিনবোৰ দেখা দিয় কৃষ্ণ
বন্ধ আপুনি লগে লগে তেওঁৰ ওচৰলৈ যায় তেওঁৰ টেবুলত ৩০০ টকা এটা পেলাই দিব তাৰপিছত মই ক'লো নহয় আপোনাৰ কাম পইচা ল'ব লাজ কৰা নাই আপোনাৰ দিনটো দীঘল অলপ
তেতিয়াৰ পৰা ভাবি আছো আৰু এই মানুহজনক পইচা দিয়া মানুহ নহয়। চাহ খালে বোলে তামোলো খালে পইচা দুবনে দিলে মুবনে বুঢ়াই দুটা চিগাৰেট খালে নে চাহ খালে নে একেবাৰে পইচা দিলে এনেকে নহব ঐ মোৰ ছোৱালী ইফালে শান্তি বিয়া পাতিছে শান্তি বিয়া খাবৰ কাৰণে গোটেই অশান্তি হৈ গৈছে এই 50 বিঘা মাটি মিলাব পাৰ নহয় বিয়া সতি এইবিলাক বাদে 50 বিঘা তোৰ কপালত না এক ক'ত থাকে না নিয়ম এটা চলি আছে মস্তে চলাবি আৰু নহলে লোকে হাঁহিব এইবিলাক ফুলনিকে চিলনিয়া এইবোৰ বাদ দিব লাগে আৰু কি কৰিছ লোকে হাঁহিব লোকে হাঁহিব পাৰে কিন্তু মোৰ দুখ কান্দিব নাহে এইবিলাক বাজে বস্তু বুজিব বাদ দিব লাগে দেই বাদ দিব লাগে বুলি ক'লে শুনে যা কথা নকবি সেইদিনা অফিচৰ মেডামে বোলে বোলে কোৱা শুনিছো তেওঁলোকক হেনো পুৰণি বিয়াত স্বীকৃতি মাতিছে আৰু সেই গুৱাহাটীৰ পৰা গা ফাটি আনি এতিয়া গান গাইছে সেইখন সভাই নে বিয়াই নে পূজা ধৰিব নোৱাৰি এনেদৰে যদি কাম কাজ বিলাক বাঢ়ি গৈ থাকে তেতিয়াহ'লে এই 50 বছৰ পিছত তোৰৰ বিয়াখন কেনেকুৱা হ'ব আৰু সেই 100 বছৰ পিছত অন্নবহৰ লগত কেনেকুৱা হ'ব তই নাপাতো বুলি ক'লেই হ'বনে তই এটা কাম কৰিবি কিয়নাই কোৱা নিচিনাকে তই টেলিস্কোপ এটাকে কিনি লবি 50 বছৰ পিছত তোৰ বিয়াখন কেনেকুৱা হ'ব তই চাই দিব পাৰিবি বৰ চাবৰ মন যায় 50 বছৰ পিছত আৰু কি সলনি হয় চাই কিন্তু বৰ মজা লাগিব দেই কিবা 50 বছৰ 100 বছৰ আজিকালি ল'ৰাবোৰে চিগাৰেট খায় 50 বছৰ পিছত বাৰু
পিছত তোমাক কি কৰিব এই 50 বছৰ কি হ'ব জানো এই ঘৰাই ঘৰা এই 50 বছৰ পিছত এই ল'ৰাজনে জন্ম পাই দেউতাকক কি খুজিব জানো পাপা মা প্লিজ কি কৰে মাম্মি মাম্মি মা প্লিজ
ঘৰখন কেনেকৈ চলে ভাবিয়ে পোৱা নাই। দুজন দোকানী পাণ্ডুলামে কয় ৰাস্তাটো বহলাই গ'লে দুজনে উচিত হৈ দোকান কৰে। চাহ দোকানীয়ে কয় বেচা কিনা অলপ কথা দেখিলে কিমান লৈ চকু ইজনে বুজাবলৈ চাই কয় ঘৰখন কেনেকৈ চলে ভাবিয়ে যোৱা নাই। ঘৰ ভাড়া ঘৰুৱাৰ নানান অজুন আন অজুনকৰ কথাটো আছেই। পুৰস্কাৰত আপোনাক কি দিলেনো? পুৰস্কাৰৰ মোক এখন মানপত্ৰ দিছে, এটা মেডেল আৰু এখন কি কয় এই নামটো চেকো দিছে। চেকো দিছে? কিমান টকা চেক? ইমান টকাৰ লাগিলে মই পাহৰি গ'লো। মানে কি জানো মোৰ এই টকা পইচাৰ প্ৰতি ইমান লোভ নাই। সেইবাবে এই হিচাপ ৰখা কামবিলাক মই বৰ বেয়া পাওঁ। এই টকাৰে কি কৰিবা? কি কৰিবা টকাৰে হা? টকা এই আছে এই নাই, এই নাই এই আছে। একদম গুলি কথা কৈছে দাদা। মানুহবিলাকে টকাৰ পিছত এনেই ঘূৰি থাকে, মৰাৰ পিছত টকা কি লগত লৈ যাব নেকি? আপোনাক কথাখিনি শুনি অলপ ভাল লাগিল দিয়কচোন। টকা এই আছে এই নাই এইবোৰ কথা আপোনালোকে ক'লে বুজাই দিয়ক। আমাৰতো পইচাই নাই, থাকিবনো ক'ৰবা? থাকিলেহে নোহোৱা হয়। তোৰ আকৌ কিয়ে নুগুছে দাদা তোৰ কথা সুধো ৰ ইমান দাদা পুৰস্কাৰ পোৱাৰ পিছত ফটো তোলা বাদ দিলে নেকি? মানে কেমেৰাটো দেখা নাই যে। নাই ফটো তোলাৰ পিছত মই সেই কিবা বাদ দিয়া নাই এইবিলাক কাম। আগৰ কেমেৰাটো বৰ ডাঙৰ আছে, সেইবাবে ইফালে সিফালে নিবলৈ অসুবিধা। গতিকে মই এই চেটখনৰ টকাৰে এটা নতুন ডিজিটেল কেমেৰা চাবা নেকি? ধুনীয়া কেমেৰা দেই। মোক কৈছোৱে দেখোন এই মোৰ টকা পইচাৰ প্ৰতি মোৰ ইমান খেয়াল নাই। লৈছিল নে কিবা এটা আৰু বাৰু এইটো কথা কিয় হ'ব? দাদা এটা ভেন্দিৰ দৰে মানুহ। দাদাই কৈয়ে আছে টকা পইচাৰ প্ৰতি দাদাৰ হিচাপো নাই, ইমান খেয়ালো নাই। তই আৰু দাদাকে গামে হ'ব ইমান বিজাল তই। দাদাই পুৰস্কাৰ পাইছে আমাৰ প্ৰতি, এইটোৱে আমাৰ কাৰণে বহুত ডাঙৰ। আমিও যে কাৰোবাক আমোদ লগা মানুহ নহয়নে দাদা? এটা বেলু দাদা যে ইমান সময় বহি আছে, তই চাহ দিয় কৰ না এনেই ডাঙৰ কাম কৰিছ। তই মানে গুণী মানুহৰ মূল নুবুজ। বেটা সিহে গুণী মানুহৰ মূল বুজে। আৰু তই কি মোক কলি? ভেন্দি কি কলি? ভেন্দি ভেন্দি আৰু বাপৰ দালি মিলাই তেতিয়াৰ পৰা যে আৰ্টিষ্টা বহি আছে তই কি দেখা নাই? ইমান সময় আমাৰ বহি থকা আপুনি এখন দিব পৰা নাই। সন্মান পাইছো, তহঁতে মোক চাব নালাগে নহয়, মই এবাৰ খুৱাব লাগে। মিছা মিছি মানে এনে লাগি থাক। আপোনাক কথা এটা সুধে, এই টকা নোহোৱাকৈ চলিব পৰা উপায় নাইনে? টকাৰ কাৰণে আমাৰ যত মানে সমস্যা হয় দাদা। কওঁহে আমি টকাৰ পিছত দৌৰি থকা কথাটো বেয়া, কিন্তু টকাৰ অভাৱে আমাক বৰ অধিকতে কৰে। আপোনাক এটা কথা সুধিব কি টকা ৰূপে নাথাকিব নহয় মানে আমাৰ এই আজু ককা
আগত বা তাৰে আগতে বিনিময় প্ৰথা চলিছিল। তাৰে পিছত আহিল কৰি তাৰে পিছত সোণৰ মুদ্ৰা, ৰূপৰ মুদ্ৰা, ডাঙৰ আমাৰ টকা পইচাৰ বাহিৰে 1 আনা, 2 আনা, 5 কোটি আৰু এতিয়া 500, 1000, 2000 এনেকৈ যদি সলনি হৈ গৈ থাকে তেতিয়াহ'লে 50 বছৰ পিছত আহিব আৰু তেনেকুৱা কিবা এটা মই কিবা অৰ্থনীতিৰ মানুহ এইবিলাক টকা পইচাৰ হিচাপ এইবিলাক ইকনমিক্সৰ মানুহে পাৰিব মোৰ লাইন বেলেগ মই এজন কৃষি মানুহে তহঁতে জানই যে মই ছবি ফটো তোলো যেনেকে তহঁতৰ এতিয়া তুলিছিলোঁ মই মাজে মাজে কবিতাও লিখো মই সেই ৰাজনীতি পলিটিক্স বা সেই ইকনমিক্সৰ পৰা বহু আচলক মোৰ কাম হ'ল এই মানুহৰ মাজত সুন্দৰৰ সন্ধান কৰা ইয়াত কোনো পলিটিক্স নাই ইকনমিক্স নাই তাৰ সেই মই এজন সাধাৰণ শিল্পীহে মাত্ৰ দাদা আপোনাৰে ভাল দিয়ক আপুনি আচলতে আচল মানুহ আপোনাৰ নিচিনা মানুহ লগ পোৱাটো আমাৰ বাবে একদম সৌভাগ্যৰ কথা হয় দাদা ভগৱানে আমাৰ শত্ৰুক আমাৰ দৰে এনেকুৱা অৱস্থা নকৰক 50 বছৰ পিছত ভগৱান থাকিবনে ভগৱান কি হল তোৰ কৃষ্ণ কৃষ্ণ হে পাৰ কৰা হে ৰঘুনাথ সংসাৰ সাগৰে কৃষ্ণ আজি আমি ক'ৰ পৰা আহোঁতে এইফালে আহিছিলো এই আমাৰ গাঁৱত যে আমাৰ গাঁৱৰ নদী সিপাৰে যে সেইখন গাঁও তাৰে লগৰ ল'ৰা এজনক তাৰে খবৰলৈ আহিলো পিছে এই আহি থাকোঁতে আমাৰ এই ৰহিবৰ মুখতে নামৰ পত্নী সোমাই আহিলো সংসাৰ আগত ঘূৰি দিছ হে নাই ৰঘুনাথক মাতিব ধৰি দিছে কি কব আপুনি এওঁক চিনি পাইনে এবাৰ আপুনি নমস্কাৰ তহঁতে এখেতক কেতিয়াবা জানো বহুত আগৰ পৰা এখেতে সেই বিখ্যাত কবি আৰ্টিষ্ট ফটোগ্ৰাফাৰ মলিমুখ কুমাৰ আচলতে আপোনাক মই বিশেষ লক্ষ্য কৰা নাছিল সিদিনা পেপাৰত আপোনাৰ নামটো ফটো ওলাইছিল নহয় জানো মানে আপুনিও মোৰ কবিতা পঢ়ে কৰো আৰু বুজিবলৈ চেষ্টা কৰোঁ কিন্তু বুজিহে নাপাওঁ কিবা টান টান লাগে আৰু বুজি পালে গম পালোহেঁতেন দিয়কচোন ভালে লাগিছে নে বেয়া লাগিছে আচলতে কি জানে মই কবিতাবোৰ নিজৰ বাবে মানে আত্মসন্তুষ্টিৰ বাবে নিজৰ বাবে লিখে যদি আত্মসন্তুষ্টিৰ বাবে লিখে যদি আপুনি কবিতাবোৰ প্ৰকাশ কৰে কিয় যে লিখা কবিতাবোৰ প্ৰকাশ পোৱাটো এটা আত্মসন্তুষ্টিয়ে দিয়কচোন তাৰমানে আপুনি আত্মপ্ৰচাৰ কৰিও আত্মসন্তুষ্টি লাভ কৰে আপুনি কিন্তু বেছ বুদ্ধিৰ মানুহ দে আপুনি কথা পকাব জানে কৈছে কি জানে মই এই জটিল কথাবিলাক বৰ বেয়া পাওঁ মই জীৱনটো একদম সহজভাৱে চাব বিচাৰোঁ বুজিছে একদম সহজভাৱে চাব বিচাৰোঁ বাৰু এইবিলাক বাদ দিয়ক এইবিলাক ক'লে মানে মই কৈয়ে থকা যাব আপুনি মই আপোনাক মানে প্ৰথম দেখিছোঁ ইয়াতে আপোনাৰ নামটো জানিব পাৰোঁ নেকি কমলা বলাৰ মই বিশেষ একো নকৰোঁ মই মানে ঘৰতে খেতিৰ সময়ত কিতাপ অলপ কৰোঁ এই কিতাপ চিতাপো পঢ়িব গৈছে ঘূৰা ফুৰাও কৰোঁ আৰু মই এই ঘূৰা ফুৰা কামটো বহুত ডাঙৰ কাম বুলিয়ে ভাবোঁ আচল কথাটো হ'লে নহয় দাদা এওঁ যে গান গায় কি পাৰ গান গায় কলাতে যদি গান গাব পৰা মানুহ মই এই অঞ্চলতেই দেখা নাই কি সুপাৰ গান দাদা একেবাৰে বুকুত লাগি যোৱা গান ভাল লাগে ন যাদু আছে আৰু এই য'তে গান নাগাওঁ সৰু সুৰা মিটিঙৰ মাতিব পৰা মানুহ হয় নেকি মই ঠিকেই ধৰিছিলোঁ আপুনি সেই ইণ্টেলিজেণ্ট মানুহ হ'ব নেকি আপোনাৰ কথাবোৰ শুনি পেলাই মোৰ এনেকুৱা লগা নাই যে আপুনি সাধাৰণ মানুহ বাকী কি কয় আপুনি ষ্টেজ প্ৰগ্ৰেম কৰে নে মানে মই প্ৰগ্ৰেমবিলাকত আজিলৈকে কিন্তু আপোনাক দেখা পোৱা নাই মই আচলতে এইবিলাক প্ৰতিযোগিতাত আজিলৈ ভাগ লোৱা নাই অৱশ্যে যোৱা বছৰৰ পৰা ষ্টেজত গীত গাবলৈ লৈছোঁ আৰু ষ্টেজত গীত গাই মজা আহি গৈছে এইবাৰ চাগে গীত নাগামেই কি কয় আপুনি ষ্টেজত মজা নাই আপুনি চাগে সেই বাহিৰখন দেখাই নাই এটা কাম কৰিব এই কাৰ্ডখন লওক
মোৰ ঘৰলৈ এদিন আহিব ঠিক আছে আপোনাক মই সকলো কথা বুজাই দিম আৰু কি কয় আগতে এটা ফোন কল কৰি আহিব মই অলপ বিজি থাকোঁ মানে হেল্ল' অলপ দেৰি হ'ব বাকীখিনি তুমি মেনেজ কৰি ল'বা ঠিক আছে মই যাই পেলাই মাত্ৰ চহিত কৰিম গুচি আহিম হয় লাগিলে অলপ কিবা মেনেজ কৰি দিব ঠিক আছে বুজি পাইছোঁ দিয়া হ'ব দিয়ক ৰাখিছোঁ মই আপোনাক কি কৈছিলোঁ আপোনাক পুৰা মই বনাই দিলে বুজিছে ইমান গায়কে কোনো প্ৰতিভা টেলেণ্ট নোহোৱাকৈ ইয়াত ৰাজ কৰি আছে আৰু আপোনাৰ নিচিনা ইমান প্ৰতিভাহী ব্যক্তিগত কথাই নাই আপুনি আৰামছে সেই অসমীয়া গায়কৰ মাজত এখন দামী স্থান দখল কৰিব পাৰিব তেতিয়া কিন্তু মোক পাহৰি নাযাব দেই অৱশ্যে এটা কথা মই কোৱাৰ দৰে কথাবোৰ ইমান সহজ নহয় তাৰ কাৰণে আপুনি অলপ পলিটিক্স কৰিব লাগিব মানে টকা মডেল পলিটিক্স আপুনি অলপমান মেনেজ কৰিব লাগিব আৰু এই কি কয় নিউজ পেপাৰ নিউজ চেনেলত যাব লাগিব তেতিয়া আপোনাৰ ওচৰত এই টকা পইচা সন্মান সকলো আহি যাব পলিটিক্স নকৰোঁ কিন্তু আপোনাৰ টকা মডেল পলিটিক্স মই নকৰোঁ এইবিলাক মই সৰু কথা বুলি আপুনি কি ভাবে এই জীয়াই থকা দিনকেইটা টকা সন্মান হ'লে আপুনি কি ডাঙৰ বুলি ভাবে নেকি কিন্তু গাখীৰ দি থকা জাৰ্চি গাইজনীয়েও গাখীৰ দিয়া সময়ত তাৰ সন্মান থাকে কি ক'লে আপুনি মোক আপোনাক জাৰ্চি বুলি ক'লে আপুনি আপোনালোকে কথাবোৰ কথা পাতি দিব ধৰিলেহে এই ইমান জনামত মানুহ এইবোৰ কৰিলে ভাল লাগে দিয়ক হয় ন তামোল চামোল কিবা আছিল দিয়ক মদ চদ ভাল লাগে অলপ দাদাহঁতক দিয়া অলপ ভাল বুজাইছে বুজা এই কথাবোৰ কৈ কৰিলে বাহিৰলৈ ওলাও পইচা কমাব সন্মান পাব নাই মই বোলে জাৰ্চি গ'ল চুপকাৰী কথা কৰে তেনেকুৱা মানুহ নহয় ভাল মানুহ এই আপোনাৰ ভাল ভাবিহে কাম কৰিছে ফটো তোলাই দিলে পুৰস্কাৰ পাইছে চেক পাইছে এই আপোনাক মানুহ ভাল ভাবিহে কৈছে এই আজিকালি দিনত কোনেনো কাৰ ভাল ভাবি কথাবোৰ কওকচোন বাৰু আপুনি তোৰ সোধাৰ বাবে কথা এটা কওঁ আৰু কথা এটা শুনাৰ বাবে যদি তহঁতে মোক ষ্টেজৰ ফাংচনত গান গাবলৈ দিয় তেতিয়াহ'লে বাৰু কথাটো মই এবাৰ ভাবি চাম এতিয়া কথাটো হ'ল আজি যদি মই পইচাৰ বিনিময়ত গান গাবলৈ আৰম্ভ কৰোঁ এনেকৈ এবছৰৰ পিছত মোৰ গান টকাই যদি মোৰ গান কণ্ট্ৰল কৰিবলৈ লয় কি ক'লে এই এবছৰ পিছত কি হ'ব বুলি ক'লে জানি মই মোৰ কথা গমেই পাইছা ধৰ আজি মই গান গাই আছো তহঁতে মোৰ গান ভাল পাওঁ মইতো কালি কেইজনমান মানুহ আহি মোৰ ওচৰলৈ আহিল আৰু ক'লে যে আপুনি আমাৰ ষ্টেজত গান গাব লাগে খৰচ পাতিৰ বাবে 10,000 টকা ল'ব মই ল'লো মই গালো এইবাৰ কেইজনমান মানুহ দূৰৰ পৰা আহি মোক দূৰলৈ গান গাবলৈ পঠাই দিলে মই গালো মোৰ ভাল হ'ল পুৰস্কাৰ পালোঁ মোৰ গান ভাল হ'ল এতিয়া সেই 10,000 মানুহ 10,000 টকাৰে দিছিল 10,000 টকা দিয়ে মানুহকেইজন আহি ক'ব যে আপোনাৰ মাতটো বৰ ভালহে আপুনি অমুকৰ গান গাওক আপুনি তমুকৰ গান গাওক মই গালো মোৰ পুৰস্কাৰ পালোঁ আৰু সম্পত্তি বাঢ়িল আৰু মোৰ গাড়ী হ'ল আৰু মাটি বাৰী সম্পত্তি কৰিলে হ'ল মই ষ্টাৰ কৰি গ'লো এইবাৰ সেই টকা দিয়া কেইজন মানুহ আহি মোক কি ক'ব জানো আপুনি কিন্তু য'তে ত'তে গান গাব নোৱাৰিব আপুনি যি টি কেছেটতো গান গাব নোৱাৰিব গান গোৱাৰ আগত আপুনি আমাৰ লগত চুক্তি কৰিব লাগিব এতিয়া তহঁতেই কওঁ তেওঁৰ কথামতে মই এই ষ্টেজত গান গাবলৈ যামনে সেই টিভিত প্ৰগ্ৰেমবিলাকত প্ৰতিযোগিতাবিলাকত মই ভাগ ল'ব যামনে বাপৰে বাপ ইমানখিনি সহায় পোৱাৰ পিছতো আপুনি কেনেকৈ পেলাব পাৰিব বেয়া হ'ব বেয়া কথাটো গতিকে টকা আৰু পুৰস্কাৰ লৈ মই বিক্ৰী নগ'লো নে ইয়াৰ পিছত মোৰ গান ভাল পাব বেলেগে তহঁতেই মোৰ গান বেয়া পাব গাঁওবোৰ আৰু অসমৰ গাঁও সংখ্যা বেছি দেচোন আৰু গাঁওবিলাকত তহঁতৰ দৰে মানুহৰ সংখ্যাই বেছি আৰু অসমত বেছিভাগ মানুহে মোৰ গান ভাল নোপোৱা হ'ব ক'ব যে ধৰণাৰ গানবিলাক আজিকালি কিবা ভাল নলগা হ'ল কিবা বুজি নাপাওঁ এতিয়া তহঁতেই কওঁ তেওঁৰ কথামতে মই গান গাব যামনে কওক তহঁতে কওক তেওঁৰ কথামতে মই ফাংচন কৰিব যামনে দূৰণিত আপোনাৰ কথাবিলাকত মই সেই কমিউনিষ্টৰ গণ পাইছোঁ
আপোনাক কথা এটা সুধিলে আপোনাৰ সকলো কবিতাই এই আমাৰ ভঙা মাথৰটো মানে চিন্নাত কৰি ভঙা মাথৰটো ভাল কৰিব পাৰিবনে তোমাৰ কবিতা কি ইমান বস্তা বুলি ভাবিছা নেকি কবিতা সেই মথাউৰিৰ বাৰীৰ বস্তাটো কবিতা নহয় কি হ'ল এটা আৰ কলা কবিতা হ'লে আবেগ এক ব্যক্তিগত আবেগ ইয়াত মথাউৰি নিশ্চয় থাকিব পাৰে কিন্তু মথাউৰি বন্ধৰ সমাধান থাকিব নোৱাৰে বুজিছা থাকিব নোৱাৰে কথা অৱশ্যে ফটোৰ জৰিয়তে যদি আমি চৰকাৰক দাবী দিওঁ ফটোখন নি পেলাই তেতিয়া সমাধান আহিব পাৰে হ'লেও তোমালোকে সেই কলা বোলা বস্তুটো একদম নুবুজে নে কি পাল্লাত কৰি লৈ যাওঁ আপোনাৰ গানে এই আমাক ভঙা মাথৰটো ভাল কৰিব পাৰিবনে অকল গানেই নহয় বুজিছা এই কবিতা নাটক গান আদিয়ে ইচ্ছা কৰিলে মথাউৰি বান্ধিব পাৰে আপুনি কলেকা মাৰি লওক ইমান ঠিকেদাৰে সেই মথাউৰি লগত পইচা খাই গুচি গ'ল আপুনি যদি তেখেতসকলৰ নিচিনা পইচা খাই গুচি যায় তেতিয়া আৰে গানে মথাউৰি বান্ধিব পাৰে মানে তই কিয় বুজি ললি যে মই ঠিকাদাৰ বনি গলো চা এই মথাউৰি ঠিকাদাৰে বান্ধিব আৰু ৰাস্তাও ঠিকাদাৰে বান্ধিব কেৱল এই মথাউৰি গণ্ডগোল ঘৰত সেয়া নাটক গান দিয়ে বুজাই দিব হা আৰু ঠিকাদাৰে পইচা মাৰি কিয় তেওঁ নাটক গান দিয়ে ক'ব তহঁতৰ চকু মুকলি পৰিব এই গানবিলাক কিন্তু বুজিয়ে নাপায় গানবিলাকৰ পৰা প্ৰেৰণা পাবলৈ গানবিলাকৰ শব্দবিলাকেই বুজি নাপায় কিবা বোলে টেং টাং জেং জেং তহঁতে যিবিলাক গান এই মোবাইলে টিভিয়ে ৰেডিঅ' শুনি থাক সেইবিলাক অন্যায় কৰে সেই নামি দামী গায়কসকলেও নাজানে যে এদিন গানৰ মাজতে কামৰ আৰম্ভণি হৈছিল কিয় এই তহঁতে শুনা নাই জানো গানে কাম কৰা প্ৰেৰণা যোগাই বুলি এই কাঠৰ মিলবিলাকত যে লেবাৰসকলে ডাঙৰ ডাঙৰ টুকুৰা বগৰাই নিওঁতে গোৱা গীতবিলাক কিবল দিছা কিবল দিছা ৰাইজ খক লাগিলে শকতি বাঢ়েছা কিবল দিছা কিবল দিছা ৰাইজ খক লাগিলে শকতি বাঢ়েছা কিবল দিছা কামবিলাক কৰি যাই থাকিব পাৰিম মথাউৰি কথা কওঁহে মথাউৰি এতিয়া সেই পলাক পাৰি কাঠৰ কৰিব নাই এই ভাঙি যোৱা মথাউৰিটোহে আছে মথাউৰি নদীৰে পানীয়ে শুনিছনে কওকচোন কওক নদীৰে পাৰতে ৰহিব নদীৰে পানীয়ে কৰিলে ইপাৰৰ পাছ ইপাৰে যায় ৰখিলে দুখেৰে কমি জাল বাই তাৰপিছত
উদীয়মান শিল্পীবৃন্দ যিখন নাম পৰিৱেশন কৰিলে তাত অজানিতে বিভূতি হৈ যোৱাটো স্বাভাৱিক। গতিকে আপোনালোকে আপোনালোকৰ গঠনমূলক সমালোচনাৰে আমাৰ এই উঠি অহা যুৱসকলক আওলাই দিলে আমি নতুন কৃতাৰ্থ হ'ম। আগলৈ আমি এনেকুৱা অনুষ্ঠান কৰাৰ চেষ্টা কৰিম। মোৰ নাম শ্ৰী জিন্তু বৰুৱা। মোৰ নাম শ্ৰী হিমাংশু ৰঞ্জন মহন্ত। মই আৰ্টিষ্ট মণিভদ্ৰ কোমৰৰ। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰজ্যোতি ঠাকুৰীয়া। নমস্কাৰ, মোৰ নাম শ্ৰী অংশুমান মহন্ত। মই পাণ্ডুপানী ফালগুৰি। নমস্কাৰ, মোৰ নাম শ্ৰী ভৱেশ মজুমদাৰ। মই গাঁৱলীয়াই ভোলা দাসৰ অভিনয় কৰিছোঁ। নমস্কাৰ, মোৰ নাম সমীৰ বৰুৱা। মই চাহাদাবাৰী চৰিত্ৰটো অভিনয় কৰিছোঁ। মই ৰামেশ্বৰ দাসৰ অভিনয় কৰিছোঁ। নমস্কাৰ, মোৰ নাম ৰাজদীপ ঠাকুৰীয়া। মই পিয়নৰ চৰিত্ৰত অভিনয় কৰিছোঁ। নমস্কাৰ, মই ঋতু দাস। এই আচলতে আমাৰ আহিবাৰ পুথিভঁৰালৰ প্ৰয়াস নেজানো কেনেকুৱা কৰিলোঁ আপোনালোকৰ ওচৰত। যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰিব। ধন্যবাদ। নমস্কাৰ, মোৰ নাম চিদিৰা নন্দিতা। নমস্কাৰ, মোৰ নাম চিদিৰা নন্দিতা। সাধাৰণ দৰ্শক মণ্ডলী, আপোনালোকৰ সহায় সহযোগ পালে এই শিল্পীসকলৰ দ্বাৰাই এইটো আমি পূৰ্ণাংগ লাভ কৰিম বুলি ভাবিছোঁ। গতিকে আটাইৰে আমাৰ সহযোগ লাগিব।